যে আমাৰ যিকোনো মাংগলিক কৰ্ম কৰাৰ আগমুহূৰ্ততে ভক্ত বৈষ্ণৱসকলে বহি ভগৱন্তৰ নামেৰে জয়ধ্বনি দিয়ে। সেই জয়ধ্বনি কেৱল এটা আনুষ্ঠানিকতা ৰক্ষা কৰিয়ে নামতিজনে বা ভকতসকলে ও হৰি ও ৰাম ক'লে এনে নহয়। হৰি বুলি কোৱাৰ লগে লগে শৰণাতিথি হৰি, যি শৰণ কৰি আনে সেয়াই হৈছে শৰণ বা সেয়াই হৈছে হৰি। যেতিয়া নামঘৰত উপবিষ্ট ভক্ত বৈষ্ণৱসকলে সেই হৰিধ্বনি প্ৰদান কৰে, তেতিয়া তাৰ আগমুহূৰ্তত আমি যিখিনি চিন্তা কথা বতৰাত থাকোঁ তাৰ পৰা সতৰ্ক হৈ মনটো ভগৱন্তৰ চৰণ চিন্তালৈ গুচি আহে। সেইবাবে পোনপ্ৰথমতে আমাৰ উচ্চাৰণ হয় হৰিধ্বনি। ইয়াৰ পাছত যেতিয়া পুনশ্চ নামতিজনে ৰাম ৰময়তিতি ৰামহ, সেই হৰিলে মনটো যেতিয়া শৰণ হৈ আহে তেতিয়া আমি ৰমণ কৰিব লাগিব, স্থিৰ কৰিব লাগিব। ক'ত স্থিৰ কৰিম? ৰাম নামত। ঠিক তেনেদৰে শ্ৰীমদ ভাগৱতৰ 12টি স্কন্ধই ভগৱন্তৰ সম্পূৰ্ণ অভিব্যক্তি আগবঢ়াইছে। কিন্তু সেই বিষয়ে কোৱাৰ আগমুহূৰ্তত কাৰ প্ৰাসংগিকতা হৈছে? ভগৱন্তৰ নামৰ স্মৰণৰ। জৰুৰী নহয় যে আমি ঘণ্টা ঘণ্টা জুৰি ভাগৱত কথা শুনি বহি থাকিম, কিন্তু যিকণ সময় শুনা যায়, আমাৰ কথাখিনি নুশুনিলেও কোনো দুখ নাই, কাৰণ আমি নিজ বুদ্ধিৰেহে কৈছোঁ। কিন্তু যেতিয়া পাঠ হৈ থাকে, পাঠ হৈ থকা সময়কণ যদি 1 মিনিটো যদি শুনা গৈছে, তাক যাতে আমি স্থিৰভাৱে শুনো। কাৰণ এইটো নহয় যে কেৱল পাঠ কৰি থাকিলে এইটো নহ'ব, আমি কথাখিনি বুজি পাব লাগিব। ভাগৱত মাৰ্গৰ প্ৰকৃতিৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য এইটোৱেই, ইয়াত বুজাৰ প্ৰয়োজনীয়তা নাই। কাৰণ যিসকলে বোলে বৰকৈ বুজি থাকে তেওঁলোকে ভগৱন্তক নাপায়, কাৰণ তেতিয়ালৈ যুক্তি তৰ্ক এইবিলাক বিষয় গুচি আহে। কিন্তু যুক্তি তৰ্কৰ জৰিয়তে আমি ভগৱন্তৰ কাষ চাপিব নোৱাৰোঁ, তাৰ বাবে প্ৰয়োজন সৰলতাৰ। ভাগৱতত সেইকাৰণে আৰম্ভণিতেই কোৱা হৈছে যে ভাগৱত কোনে পাব? নিৰ্মং চৰণাং শ্ৰোতাং। যিজন ব্যক্তিৰ হৃদয়ত নিৰ্মলতা আছে, যিজন নিৰ্মল ভাৱত বিনয় ভাৱত ভগৱন্ত ভাগৱত ভকতৰ সংগলৈ আহিব। কাৰণ চাওকচোন, সংসাৰত 3টা নিৰপেক্ষ বস্তু আছে, বাকী সকলোৱে পক্ষপাতিত্ব কৰে, আনকি দেৱী দেৱতাসকলেও নিজ নিজ ভক্তসকলৰ। কিন্তু নিৰপেক্ষ তত্ত্ব হৈছে ভকত, ভাগৱত আৰু ভগৱন্ত। এই 3টা বস্তুৱে বা এই 3টি তত্ত্বই কেতিয়াও কাৰো পক্ষপাতিত্ব নকৰে। যিদৰে ৰাৱণ মহা অহংকাৰী আছিল, মহা অত্যাচাৰী বা মহা পাপী আছিল, কিন্তু তেওঁ বোলে ৰামক এবাৰ স্মৰণ কৰি নিজৰ নামটো শিলত লিখি সাগৰত নিক্ষেপ কৰাৰ কাৰণে সেই সাগৰত সেই ৰাৱণ বুলি লিখি থোৱা শিলটো উপঙি উঠিছিল। কিয়? তেতিয়া মন্দোদৰীয়ে সোধোতে কৈছিল যে মই শিলটো পেলাওঁতে ৰামকে স্মৰণ কৰি লৈছিলোঁ, মই আজি ৰামৰ শক্তিৰ উমান পাই গ'লোঁ। তাৰ পৰা কি ক'বলৈ বিচৰা হৈছে? মহাপাপী অধম ব্যক্তিজনেও যদি শুদ্ধ বিশ্বাসেৰে ভগৱন্তৰ নামৰ আশ্ৰয় গ্ৰহণ কৰে, তেতিয়া তেওঁ পথটো তৰি যোৱাৰ সুগম হয়। আৰু এনেই ৰাম ৰাম কৃষ্ণ কৃষ্ণতো কি আছে চাওকচোন। মানুহৰ নামটো লৈ থাকিলে মানুহৰ আমনি লাগে, কিন্তু আমি প্ৰসংগ কৰোঁতে একে ঘোষা একে কীৰ্তনকে পাঠ কৰি আছোঁ, ভাগৱতো একেভাগেই পাঠ কৰি আছোঁ। কোনেও ক'ব নোৱাৰে যে কৃষ্ণ কৃষ্ণ কৈ ৰাম ৰাম কৈ আৰু আমনি লাগিছে, আমাক নতুন নাম এটা দিয়ক ক'বলৈ। তাৰ বিপৰীতে নামষাৰ প্ৰসংগ কৰি থাকোঁতে যদি আমি ভাৱপূৰ্ণভাৱে নামষাৰ কীৰ্তন কৰোঁ, তেতিয়া মনতে আনন্দ বৃদ্ধি পাই যায়। কিন্তু অন্য যিকোনো বিষয়ৰ চিন্তা কৰিলে মনত আনন্দ বৃদ্ধি নাপায়। কিয় নাপায়? কাৰণ সকলো হৈছে ভৌতিক সংসাৰৰ। ভৌতিকতাজনিত আনন্দসমূহ প্ৰথমতে শুনোতেই গোটেই সকলো বস্তু পোৱা যেন লাগে, কিন্তু ক্ৰমাৎ তাৰ পৰিমাণ কমি কমি গৈ থাকে। কিন্তু আধ্যাত্মিক বস্তু ভগৱন্তৰ নাম যিমানে আমি ভাৱপূৰ্ণভাৱে লওঁ, যিমানে ভাৱপূৰ্ণভাৱে শ্ৰৱণ কৰোঁ, সিমানে মনত আনন্দ বৃদ্ধি পায়। কাৰণ আমাৰ সকলো জীৱৰে মূল লক্ষ্য হৈছে আনন্দ অনুভৱ কৰাটো। কিয় আনন্দ অনুভৱ কৰিব বিচাৰোঁ? কাৰণ চাওকচোন, আমি কিবা এটা কাম কৰিছোঁ ভৌতিক জগতখনো, মূল উদ্দেশ্য কি? আনন্দটোক অনুভৱ কৰা। আনন্দ কি? ৰসাত সমুদ্ভৱ ইতি আনন্দম। ৰসৰ পৰা যাৰ উৎপত্তি হয় সেয়াই হৈছে আনন্দ। আৰু আনন্দ মানে কি? ৰসপূৰ্ণভাৱে হৈছে আনন্দৰ স্থিতি। এতিয়া ৰসৰ পূৰ্ণ ৰস, যিদৰে ফল এটা দেখিবলৈ আৰু ধুনীয়া হওক, তাত যদি ৰস নাথাকে আমি খাই ভাল নাপাওঁ। এতিয়া আমাৰ আনন্দ লাগে, আনন্দৰ মূল উৎস হৈছে ৰস। সেই ৰস ক'ৰ পৰা পাম? ৰসো বৈশহ ৰসং সেব্যায় লব্ধানন্দী ভৱতি, তৈত্তৰীয় উপনিষদ ব্ৰহ্মানন্দবল্লী। যে ৰসৰ উৎপত্তি ক'ত? ভগৱন্তৰ চৰণত, যাক পোৱাৰ পাছত লব্ধানন্দী ভৱতি, জীৱই পৰম আনন্দ অনুভৱ কৰে। সেইবাবে কোৱা হৈছে যে আনন্দ ব্ৰহ্মেতি, তৈত্তৰীয় উপনিষদ ভৃগুবল্লী। আনন্দ হৈছে ব্ৰহ্ম, ব্ৰহ্মই হৈছে ঈশ্বৰ। তেতিয়াহ'লে আমি ভালপোৱা চোলাটো পিন্ধিওচোন আনন্দ লাগে, সেয়াই কি ব্ৰহ্মনি? ভালপোৱা কামটো কৰিছোন আনন্দ লাগে, সেয়াই ব্ৰহ্মনি? নহয়, সেয়া হৈছে ভৌতিক। আধ্যাত্মিকতা জনিত যি আনন্দ সেয়া হৈছে ব্ৰহ্মৰ অংশ। ভৌতিকতা জনিত আনন্দ ব্ৰহ্মৰ
অংশভূতা আনন্দ হ'ব নোৱাৰে। এইকাৰণেই নোৱাৰে কাৰণ তাৰ পৰিমাণ কমি যায়। কিন্তু আধ্যাত্মিক দিশত যদি আমি চাওঁ যে আপোন নামৰ সংগ নচাৰন্ত হৰি, যেই নাম সেই হৰি জানানিষ্ঠ কৰি। ভগৱন্তৰ গুণ বৈশিষ্ট্য ঐশ্বৰ্য প্ৰেম কৰোণা এই সকলো শক্তি তেওঁৰ নামত আছে। গতিকে তেওঁৰ নামৰ জৰিয়তে আমি তেওঁৰ ওচৰলৈ যাব পাৰোঁ। কিদৰে ইয়াত ইমান সকলো লোক বহি আছে, কাকো যদি আমি চিনি নাপাওঁ, কাৰোবাৰ নামটো ধৰি যদি সম্বোধন কৰা হয় তেতিয়াহ'লে তেওঁ ক'ব যে মোকেই মাতিছে। ঠিক তেনেদৰে ভগৱন্তৰ সঠিক সম্ভাৱিত পোৱাটো আমি তত্ত্বৰে নোৱাৰোঁ, জ্ঞানেৰে নোৱাৰোঁ, কৰ্মৰে নোৱাৰোঁ। কিন্তু ভাৱেৰে যদি তেওঁৰ নাম ধৰি মাতোঁ, ভগৱানৰ আকৌ বোলে কেনেকৈ নাম থাকিব পাৰে? হয়, ভগৱন্তৰ নাম আছে। লীলা আৰু কৰ্মক উদ্দেশ্য লাগি ভগৱন্তৰ সহস্ৰ নাম আছে। সেই সহস্ৰ নামৰ শক্তি ক'ত আছে বোলে? ৰাম ৰামিতি ৰামিতি ৰম ৰাম মনোৰমে সহস্ৰ নাম তৎতুল্যম ৰাম নাম বৰাননে। যে ভগৱন্তৰ সহস্ৰ নাম এজন ব্যক্তিয়ে যদি 3 বাৰ পাঠ কৰে, সেই 3 বাৰ পাঠ কৰাৰ শক্তি এক ৰাম নামত আছে। আৰু ত্ৰিৰাত্ৰ জপং ৰাম নাম, যে 3 বাৰ সেই ৰাম নাম জপ কৰাৰ ফল আছে এক কৃষ্ণ নামত। সৰ্বা কৰস্বতী ইতি কৃষ্ণ, যে যি সকলোকে আকৰ্ষণ কৰিব পাৰে সেইজন হৈছে কৃষ্ণ। আৰু য'ত পূৰ্ণ আনন্দৰ প্ৰকাশ ঘটিছে তেওঁক কোৱা হৈছে কৃষ্ণ বুলি। সেইবাবে ভাগৱতৰ সিদ্ধান্ত কি? কৃষ্ণাস্তু ভগৱান স্বয়ং। বেদত পোনপ্ৰথমতে কৃষ্ণৰ প্ৰসংগ অহা নাই। কিয় অহা নাই? কাৰণ প্ৰথমতে ঋষিসকলে ভগৱন্তক জানিবলৈ চাই ব্ৰহ্মৰূপত জানিছে। ব্ৰহ্ম হৈছে ঈশ্বৰৰ জ্যোতি স্বৰূপটো, সূৰ্যৰ ৰশ্মি। তাতকৈ অধিক যেতিয়া জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে যে সেই ব্ৰহ্মৰ এটা ৰূপ আছে। সূৰ্যৰ বাহ্যিক ৰূপটোৰ কথা জানিলে পৰমাত্মা ৰূপত। আৰু অধিক যেতিয়া জানিলে তেতিয়া ভগৱন্তৰ সেই দিব্য শৰীৰৰ সম্ভেদ পালে। সেইবাবে কোৱা হৈছে ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতি। প্ৰথম ব্ৰহ্ম ৰূপত উপাসা, ইয়াৰ পিছত পৰমাত্মা ৰূপত, ইয়াৰ পাছত ভগৱান ৰূপত। ভগৱান কোন? কৃষ্ণাস্তু ভগৱান স্বয়ং। আৰু সেই ভগৱন্ত কৃষ্ণৰে পূৰ্ণলীলাৰ অভিব্যক্তি ঘটিছে ভাগৱতৰ জৰিয়তে। ভাগৱতত কি আছে? ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, যে ভগৱন্তৰ য'ত গুণলীলা প্ৰকাশ হৈছে সেয়া হৈছে ভাগৱত। ভগৱানে কি কৰে কি নকৰে সেইখিনি জানি তেতিয়াহ'লে কি লাভ হ'ব? এতিয়া আপুনি ভাবি চাওক যে ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কথা আপুনি মই জানো? নাজানো নহয়। কোনে জানে? যিসকল ব্যক্তি তেওঁৰ সৈতে অকণমান বিশেষভাৱে জড়িত বা তেওঁলোকৰ নিজৰ ঘৰৰ মানুহখিনিহে ৰজাই দিনৰ দিনটো কি কৰে সেইখিনি কথা ৰাতিপুৱা শুই উঠাৰ পৰা গধূলালৈকে জানে। সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে, নহয়নে? এতিয়া ভাগৱতত কাৰ কথা আছে? জগতৰ ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ কথা। সেইখিনি কোনে জানিব পাৰিব? যিখিনি ভগৱন্তৰ নিজৰ মানুহ। আৰু যিজন নিজৰ নহয় তেওঁ জানিব নোৱাৰে। সেইকাৰণে কোৱা হৈছে যে অসুৰ স্বভাৱ ধৰি কতো পাপিনৰ মোক ভজিবা কিঞ্চি তেকো নাই মন। মোৰ কথা শ্ৰৱণে কিঞ্চিতো শ্ৰদ্ধা নাই, আনে কহিলেও তাৰ কৰ্ণ ফাটি যায়। সমাজত থাকিলে কৰয় সমীষ, কৈখানি উঠিয়া যাইব কৰে আশৰীষ। নানা জ্ঞান থাকন্ত নাহিকে তাৰ লাভ, ভাগৱত দ্ৰোহীটো জানিবা নিপ। যদি বোলে আমাৰ মনত হৰি কথা শুনিবলৈ ভাৱ নাজাগে তেতিয়া আমাক কি কৈছে? অসুৰ স্বভাৱ ধৰি কটু পাপী নৰ মোক ভজিবাক কিঞ্চিত একো নাই। যাৰ মনত বোলে আখৰিকত্ব আছে তেওঁহে ভগৱন্তক ভজনা কৰিবলৈ ইচ্ছা নপজে। আৰু ভগৱন্তৰ কথা চাবচোন, বেয়া কথা এটা ক'লে আমি সকলোৱে কাণ পাতি শুনো, ভাল কথা এটা ক'লে আমি সকলোৱে কিন্তু কাণ পাতি নুশুনো।
আমি আমাৰ জীৱনৰ পুৰুষাৰ্থ কোনখিনিত চাওকচোন অকণমান খুহুতীয়াকৈ কৈছোঁ মদ খোৱা ব্যক্তিজনে জীৱনত অন্ততঃ 5জন মানুহ মদাহী কৰি থৈ যায় নহয়নে হয়নে নহয় বাৰু হয়নে নহয় কওকচোন নহয়নে তেতিয়া আপুনি মই নিজকে যদি ভাল বুলি ভাবোঁ তেতিয়া জীৱনত অন্ততঃ 5জন ভাল মানুহ বনাই থৈ যাব নোৱাৰোঁনে নিশ্চয়কৈ পাৰোঁ নহয়নে সেইটো পুৰুষাৰ্থ আমি ঈশ্বৰ ভক্তি কৰা মানে ভাল মানুহ নহয় জানো ভক্তি কৰিবলৈ যদি মোৰ মনত কপটতা বা বিদ্বেগ ভাৱ থাকে সেইটোকতো ভক্তি কৰা নুবুজায় ভক্তি মানে কি সাম্যতা সমতা ভজসেৱায়াম ভক্তিহি ভগৱন্তৰ চৰণত সমৰ্পণ আৰু ভগৱন্তৰ চৰণত সমৰ্পণ কৰা মানে নিজকে ভগৱন্তৰ দাস বুলি চিনি পোৱা এতিয়া মই যদি কাৰোবাৰ আণ্ডাৰত কাম কৰিছোঁ তেতিয়া সকলো ক্ষেত্ৰতে মই স্বাধীনতা বিচাৰিম নে নিবিচাৰোঁ যেতিয়া চৰকাৰে ব্যক্তি এজনক কিবা এটা কাম কৰিবলৈ নিয়োগ কৰে সেই ব্যক্তিজনে কামটো কৰে তাৰ বিপৰীতে চৰকাৰে দৰমহা এটা দিয়ে এতিয়া দৰমহাটো বেছিকৈ পালোঁ বুলি যদি ব্যক্তিজনে নিজৰ কামটোত কৰাত হেমাহি কৰে তেতিয়া চৰকাৰৰ ফালৰ পৰা তেওঁ দণ্ডমানুহ হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে নহয়নে কাৰণ তেওঁ কামটো সঠিক ৰূপত কৰা নাই এতিয়া ঈশ্বৰেও আপোনাক মোক দৰমহা দিছে টকা ৰূপত নিদিব পাৰে কিন্তু শৰীৰটোৰ ৰূপত জীৱনৰ প্ৰতিটো সময় ৰূপত এতিয়া এইখিনি সময় কেৱল যদি ভোগৰ নিমিত্তেই বোলে ইমানখিনি কথা কোনে ভাবি থাকে খাব লাগে জীয়াই থাকিব লাগে আৰু এনেদৰে কেৱল ভোগৰ নিমিত্তেই যদি সময়খিনি পাৰ কৰাওঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰে যিখিনি মূল্যৱান সময় দিছে সেইখিনি অপচয় হ'ব তেতিয়া ঈশ্বৰে নিশ্চয়কৈ আমাক দণ্ডমান কৰিব আমি কোৱা নাই যে ঈশ্বৰে আমাক ধৰি বোলে 84 নৰকলৈ নি বহুত কষ্ট দিয়াব কিন্তু ঈশ্বৰে আমাক এই জীৱনটো দিছে কিয় কাৰণ চাওকচোন আমি বোলে 84 লক্ষ জুনি অতিক্ৰম কৰি আহি মানুহ হৈছোহি স্থাবৰং বিংশতে লক্ষম জলজম নৱলক্ষকম কুৰুমাংস নৱলক্ষং চ দশলক্ষং চ পক্ষিণঃ ত্ৰিংশ লক্ষং চ বকুৰ্ণঞ্চ চতুৰ্লক্ষং চ বানৰা ততো মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ যে প্ৰথম গছ গছনিৰ ৰূপত 20 লাখ বাৰ পুনৰ বোলে জলচৰ ৰূপত 9 লাখ বাৰ পুনৰ উভচৰ জুনিত 9 লাখ বাৰ পুনৰ 10 লাখ বাৰ পক্ষী ৰূপত 30 লাখ বাৰ পশু ৰূপত 4 লাখ বাৰ গন্ধৰ্ব নাগ মনুষ্য ইত্যাদি বিভিন্ন হৰত ততো মনুষ্যতাং প্ৰাপ্য তাৰ পাছত আমি মানুহ হৈছোহি চাওকচোন কিমান ঘূৰি পকি আহি পেলাই মানুহৰ শৰীৰটো পোৱা গৈছে সেইকাৰণে কোৱা হৈছে যে প্ৰায়ঃ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম মুমুক্ষত্বম সজ্জনানাম সংগতি আটাইতকৈ ডাঙৰ দুৰ্লভ প্ৰাপ্তি কি সংসাৰত মনুষ্য শৰীৰ কাৰণ এই শৰীৰটো পাইহে ঈশ্বৰক আমি চিন্তা কৰিব পাৰোঁ কিন্তু ইয়াতকৈ দুৰ্লভ হৈছে মানুহ হৈ পেলাই মুখ্য পোৱাৰ ইচ্ছা কৰাটো মুখ্য মানে কি যে প্ৰভু এই সংসাৰখনৰ ভোগ আৰু মোক নালাগে জন্ম মৃত্যু জৰা ব্যাধিৰ পৰা মই উদ্ধাৰ হৈ যাবলৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা মানুহ হৈ পেলাই জাগি উঠাটো দুৰ্লভ বুলিছে কিন্তু তাতোতকৈ দুৰ্লভ বুলিছে কি সজ্জনানাম সংগতি সজ্জনসকলৰ সংগ সেইকাৰণে কোৱা হৈছে বৈষ্ণৱ বিষ্ণু কলি মধ্যে বিশেষত যে কলিযুগত ভগৱন্তৰ কৃপা পোৱাৰ যে আমি ভগৱন্তৰ কৃপা প্ৰাৰ্থী হৈছোঁ কিহৰ জৰিয়তে জানিব পাৰিম যেতিয়া আমি বৈষ্ণৱৰ সংগ পাম বৈষ্ণৱৰ সংগ পোৱা মানে এনেকুৱা নহয় যে আমুকৰ পৰা এজন মাতিলোঁ তামুকৰ পৰা এজন মাতিলোঁ সেৱা ভাগ কৰিলোঁ আৰু তাৰপৰা অহৰি ওৰাম কৰি গুচি গ'লোঁ সেইটো নহয় গৃহস্থী ঘৰখনৰো যেতিয়া সেৱা ভাগ আয়োজন কৰা হয় কি হয় চাবচোন ভকতসকলে নাম গাব পাঠ পঢ়িব গৃহস্থীজন তাত এজনো নাথাকে সেৱা কৰা বোলে হেৰি সেৱা কৰিব হ'ল আহি পেলাই সেৱা ভাগ কৰে আৰু গুচি যায় পদে কি কৰি গৈছে যে ভগৱন্তৰে কৃপা সেইজনকহে কৰিব ভাগৱতৰ কৃপা সেইজনহে প্ৰাৰ্থী হ'ব যিজনে কি কৰে শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব কিন্তু অতিথি উচ্চকাৰ নামত যদি সেৱকীসকলেই আঁতৰত থাকে তেতিয়াহ'লে তাৰ ফলটো পাবনে আশীৰ্বাদ কেৱল ভকতজনে কৈ দিলেই সেই আশীৰ্বাদ সিদ্ধ নহয় চাবচোন আমাৰ ভকতসকলে আশীৰ্বাদ দিওঁতে কি বুলি যায় ভগৱন্তৰ চৰণত দৃঢ় ভক্তি হওক শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি যে যি শুনিলে আৰু যি গালে তাৰ ফলভাগী কৰি ঈশ্বৰে কৃপা কৰক কিন্তু যদি মই শুনায়েই নাই মই যদি কীৰ্তন কৰাই নাই তেতিয়াহ'লে সেই আশীৰ্বাদৰ ফলটো মই পাব পাৰিমনে বা সেই আশীৰ্বাদৰ জৰিয়তে ঈশ্বৰৰ কৃপা পাব পাৰিমনে সেইকাৰণে এইটো সত্যস্থ সজ্জনৰ সংগক এইকাৰণে দুৰ্লভ বুলি কোৱা হৈছে কাৰণ কোনোবাই মানুহৰ জন্ম লাভ কৰিছে কোনো ডাঙৰ কথা নহয় 84 লক্ষ জুনি লাভ পাৰ কৰাৰ পিছত বহুতে মানুহ হৈছে তাৰ পাছতো 50% লোক এনেকুৱা যি মানে জীৱনটোৰ জৰিয়তে জীৱনটো ভোগ কৰাৰ পাছত যেতিয়া তাৰ প্ৰকৃত বাস্তৱিকতা বুজিছে তাৰ পিছত মুখ্য পোৱাৰ বাবে লাগি আছে যে প্ৰভু মোক মুখ্য লাগে কিন্তু তাৰ ভিতৰতো খুব কম সংখ্যক আছে যি সন্তৰ সংগ আশা কৰে কাৰণ সন্তৰ সংগ ইমান মহিমা আছে যে পৰম পতিতজনকো পাৰ কৰাই লৈ যাব পাৰি কাৰণ কলিত সাক্ষাতে বৈষ্ণৱকে বিষ্ণু বুলি কোৱা হৈছে ভগৱন্ত বোলে কলিত প্ৰত্যক্ষ ৰূপত আমাৰ সন্মুখলৈ নাহে কিয় নাহে কাৰোবাৰ ঘৰলৈ গ'লে চাবচোন বিয়া এখন খাবলৈ গ'লে কি হয় কোনোবাই যদি দামী চোলা এটা পিন্ধি আহিছে হাতত যদি দামী ঘড়ী এটা আছে আমাৰ পোনপ্ৰথমতে চকুটো তালে যায়
যোৱাটো স্বাভাৱিক ভগৱন্তই বোলে ৩২ প্ৰকাৰ অলংকাৰ পিন্ধে তেনেবাকৈ যদি সেই দিব্য ৰূপটোলৈ আমাৰ সন্মুখলৈ আহিবলৈ হয় প্ৰথমতে তেওঁৰ দৃষ্টি থাকিব লাহেকৈ তাৰপিছত তেওঁ হা সম্পত্তিলৈ যাব সেইকাৰণে বোলে ভগৱন্ত সহজতে আমাৰ সন্মুখলৈ নাহে সেইবাবে কি দিলে কলিযুগৰ বাবে বিশেষ নামৰ জৰিয়তে তেওঁৰ ৰূপটো আমি চিন্তা কৰিব পাৰোঁ তেওঁৰ ৰূপটো আমি ধাৰণ কৰিব পাৰোঁ আৰু তাৰ যিটো ব্যৱস্থা সেইটো দিছে ভাগৱতে চাওকচোন ভাগৱত আদিৰ পৰা আদি নিৰঞ্জনে অনাদি অনন্ত গণাদি অনন্ত কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণে হংস নাৰায়ণে দিছিল শ্ৰীনাৰায়ণে আনি দিলেহি ব্ৰহ্মাদেৱক